মুহূৰ্তত মই মাজুলীৰ কমলাবাৰীত আছো। এদল মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই থৈছে মহাভাৰত, ৰামায়ণ, পুৰাণৰ বিভিন্ন চৰিত্ৰৰ মুখা। আৰু এই পৰিৱেশ মই দেখুৱাইছো মহিলাসকলে কিয় মুখা বনাইছে, কিয় মহিলাসকলে মুখা নিৰ্মাণ কাৰ্য, মুখা নিৰ্মাণৰ প্ৰশিক্ষণ কিয় ল'ব লগা হ'ল, সেই কথা পাতিম। তাৰ পূৰ্বে মই দেখুৱাব বিচাৰিছো এক আকৰ্ষণীয় দৃশ্য আৰু ইতিবাচক খবৰ মাজুলীৰ বাবে। মাজুলী যিহেতু মুখা শিল্পৰ কাৰণে বিখ্যাত। মই আপোনাৰ ওচৰলৈ আহিছো। প্ৰথমে মুখা নিৰ্মাণ আপোনালোকে সকলোৱে কৰি আছে, আৰু কিয় মুখা নিৰ্মাণ কৰিবলৈ মন গ'ল আৰু সকলোৱে কি কি কামত ব্যৱহাৰ কৰে? হয়, এই মুখা শিল্পৰ বাবে আচলতে মাজুলী বিখ্যাত। আৰু ইয়াত এই মুখা প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি সামগ্ৰী প্ৰয়োজন হয় সকলোখিনি আচলতে মাজুলীত উপলব্ধ। সেইবাবে ইয়াক আমি সহজ বুলি আমি আঁকোৱালি লৈছোঁ। আৰু আমাৰ প্ৰতিগৰাকী নাৰীয়ে বৰ্তমান আদৰ্শ হৈ পৰিছে জুৰি বাইদেউ। তেখেতৰ অনুপ্ৰেৰণাত আচলতে আমি এই কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়াসকলে এইকণ সুবিধা আমাক দিছে, সেইবাবে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি এখন ভাল বজাৰ পাম বুলি আমি আশা কৰিছোঁ, আৰু আমি নিজে স্বাৱলম্বী হ'ব পাৰিম বুলি আমি এই কাৰ্য হাতত লৈছোঁ। ধন্যবাদ। মই দেখুৱাইছো যে প্ৰতিগৰাকী মহিলাই বিভিন্ন চৰিত্ৰ পৃথকে পৃথকে তেওঁলোকে নিৰ্মাণ কৰি আছে। ৰামায়ণৰ চৰিত্ৰ, হনুমানৰ মুখা, ৰাৱণৰ মুখা, বিভিন্ন ঠাইত তেওঁলোকে আপুনি কি মুখা বনাইছে এইটো? এইটো আচলতে আমাৰ শিকাৰু এগৰাকীৰ অকণমান তেওঁক দেখুৱাই দিছোঁ, আৰু মই অকণমান তেওঁক দেখুৱাই পেলাই মুখাভাগ আমৰ মুখা বনাইছে তেখেতে। আৰু আপোনালোকে যে মুখা নিৰ্মাণত জড়িত হ'ল গোটেই মহিলাখিনি, ইয়াৰ অন্তৰালত কি আছে? হয়, যিহেতু মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই মুখা শিল্প অনন্য। আৰু গোটেই আচলতে আমাৰ মাজুলী বুলি ক'লে আমাৰ মুখা শিল্পতে আমি চহকী। আৰু আমাৰ চামগুৰি সত্ৰৰ বিখ্যাত মুখা শিল্পী ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভু পদ্মশ্ৰী তেখেতৰ মুখা শিল্প আমাৰ পেৰেডতো আমাৰ দ্বিতীয় স্থান পাইছিলে। খুব ভাল লাগে আমাৰ, আৰু এতিয়া GI টেগো লাভ কৰিলে, আৰু সেইবাবে আমি মুখা শিল্পৰ প্ৰতি খুব আগ্ৰহী। মই দেখুৱাইছো প্ৰতিগৰাকী মহিলাই মুখা নিৰ্মাণ কৰি আছে, আৰু কি মুখা নিৰ্মাণ কৰিছে খুব আকৰ্ষণীয়। এইটো কি মুখা বনাইছে? কেইবাজন পুলকে দেখুৱাইছে। এইটো মুখা চাওক, মহিলাৰ শিল্পীৰ হাতত। তেওঁলোকক মই এইকাৰণে শিল্পী বুলি কৈছো যে তেওঁলোকে যদিও তেওঁলোক শিকাৰু, কিন্তু তেওঁলোকৰ যি আগ্ৰহ, তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু প্ৰত্যেকগৰাকী মহিলাই মুখা নিৰ্মাণ কৰিছে। বাইদেউ এইটো কি মুখা বনাইছে আপুনি? মই দেখুৱাব বিচাৰিম মুখাটো অকণমান। কি মুখা এইটো? হনুমানৰ মুখা বনাইছে এইগৰাকী বাইদেৱে। দেখুৱাইছো কেইবাজন পুলকে দেখুৱাব। ৰামায়ণৰ অন্যতম চৰিত্ৰ ৰামৰ ভক্ত হনুমান, আৰু হনুমানৰ মুখা নিৰ্মাণ কৰি আছে। এই মুখা নিৰ্মাণত জড়িত হৈ পৰিছে সেইসকলে। তেওঁলোকে চামগুৰি সত্ৰৰ প্ৰেৰণাত তেওঁলোকে মুখা নিৰ্মাণ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছো। কি মুখা এইটো বাইদেউ? এইটো হনুমানৰ মুখা। আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে তেওঁলোকে নিজৰ দক্ষতা প্ৰকাশ কৰিবৰ কাৰণে, আৰু আমাৰ জুৰিমণি বাইদেউ আমাৰ আত্মসহায়ক গোটৰে এগৰাকী মহিলা, তেখেতে শিকি পেলাই তেওঁলোকক শিকাইছে এতিয়া, আৰু তেওঁলোক আগবাঢ়ি যাব বুলি আমাৰ বিশ্বাস আছে। আপুনি হনুমানৰ মুখা বনাই আছে। মই দেখুৱাইছো এয়া হৈছে মাজুলীৰ কমলাবাৰীৰ পৰিৱেশ, আৰু ইয়াত মুখা নিৰ্মাণৰ সুবিধা কৰি দিয়া হৈছে। কেইগৰাকী মহিলা আছে? হয়, আমাৰ ইয়াতে 30 গৰাকী মহিলা আছে। আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমি এই 15 দিনীয়া মুখা নিৰ্মাণৰ যি কৰ্মশালা আমি হাতত লৈছিলোঁ। যিহেতু আমাৰ মুখা ইতিমধ্যে মাজুলী GI টেগো লাভ কৰিছে, গতিকে এই কামত আমি মহিলাসকলক কেনেদৰে নিয়োজিত কৰি পেলাই তেওঁলোকে কেনেকৈ এই মুখাৰ জৰিয়তে তেওঁলোকে অৰ্থনৈতিকভাৱে নিজে স্বাৱলম্বী হ'ব পাৰে, তাৰ উদ্দেশ্য আগত ৰাখিয়ে এই কৰ্মশালা আমি আয়োজন কৰিছিলোঁ। আৰু আমাৰ ইতিমধ্যে 15 দিন অতিবাহিত হৈছে, আৰু আমাৰ বাইদেউসকলে বহুত ধুনীয়াকৈ এই মুখা কেনেকৈ প্ৰস্তুত কৰে। আপোনাক ধন্যবাদ জনাইছোঁ।